উদং উদং পথাৰু পুৰিলে চন গোহালিত গৰু উদং পেটত গামোচা বান্ধি কিদৰে তৰিবি পেটত গামোচা বান্ধি কিদৰে তৰিবি শৰাই ঘাটৰে শৰাই ঘাটৰে দেশখন বচাব পাৰিবি জানো দেশখন বচাব পাৰিবি জানো মাথো চিঞৰি জয় অসম জয় অসম জয় অসম জয় অসম। কেতিয়াবা জাতিটোৰ এই ভয়াৱহ এটা ক্ষণত এটা জাতিৰ বেলিমাৰ হোৱাৰ যেন কেতিয়াবা অনুমান হয় কেতিয়াবা সন্দেহ হয় জাতিটো যেন বেলিমাৰ যোৱাৰ সময় উপক্ৰম এনেবোৰ কথাই মনত কেতিয়াবা খুব হয় মনলৈ খুব আহে আৰু এই খুব জাৰি এটি গীত মই লিখি সুৰ কৰি গাব খুজিছো আৰু মোৰ ভালেই লাগিল আজি লক্ষীৰঞ্জনৰ এই ষ্টুডিঅ'টোত তেওঁ এটা সুন্দৰ সজ্জাৰে গীতটি বাণীবদ্ধ কৰিলো আৰু লগত উদীয়মান দুজন যুৱক ডিব্ৰু কাঞ্চনাৰ হেমন্ত তেওঁ এই গাঁৱৰ ডিব্ৰুগড় জকাই ল'ৰা এওঁলোক দুয়োকে ধৰি আনিলো আহাচোন তোমালোকে এই নতুন প্ৰজন্মই এনেকুৱা ধৰণৰ গীতবিলাকক অকণমান তেওঁলোকেও যাতে দেশ আৰু জাতিৰ মাটিৰ কাৰণে অকণমান গীত চৰ্চা কৰক বা এওঁলোকে এই জাতীয়তাবোধটোক আগুৱাই লৈ যাবৰ কাৰণে এওঁলোকক মই বাটৰ পৰা ধৰি আনিলো বৰ সুন্দৰ গাইছে ভাল লাগিল আৰু মোৰ ফালৰ পৰা এওঁলোকলৈ শুভকামনা জনালো ধন্যবাদ। খুব সুন্দৰ এটি গীত আচলতে খুব ভাল লগাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ নিবেদন কৰিছোঁ গীতটোৰ যিখিনি কথা লিখিছে এবাৰ আকৌ শুনিব আপোনাক চেষ্টা কৰক ইমান সুন্দৰকৈ লুইটা লিখিছে আৰু ইমান সুৰত আৰু ইমান শুদ্ধ উচ্চাৰণত গায় মই দুজন ভাইটিক কৈ আছোঁ তেওঁলোকতো প্ৰায় আমাৰ ষ্টেটত গাই থাকে কৈছোঁ ইমান সুন্দৰকৈ মানে তেখেত টিউনত গায় তেখেতৰ এতিয়া মাজতে এখন অসুখো হৈছিলে আৰু এই গীতটো আপোনালোকক জনাব পাই সুখী হৈছোঁ যে এই তেখেতে নৰিয়াত পৰি থাকোঁতে মই এটা ভিডিঅ' ৰাইজলৈ এৰি দিছিলোঁ যথেষ্ট ভাইৰেল হৈ গৈছিল তেতিয়াই দাদাই লিখিছিলে গানটো আৰু ভাগ্যক্ৰমে আজি গানটো আমি বাণী বন্ধন কৰিছোঁ ষ্টুডিঅ' চান ৰেডিঅ'ত গতিকে আমি ষ্টুডিঅ' চান ৰেডিঅ' পেজৰ পৰা আৰু ইনষ্টাগ্ৰাম পেজৰ পৰা আমি গীতটো আপোনালোকক এৰিছোঁ শুনিব গানটো খুব ধুনীয়া এবাৰ গীতটোলৈ আকৌ এবাৰ গৈছোঁ কোনো চাওক কেনেকুৱা পায় লগত দাদাই গুণগুণাই দিবচোন অকণমান ঠিক আছে বাৰু ভাগে ভাগে দেশ বিভাজন ভাগে ভাগে দেশ বিভাজন কিহৰনো স্বাৰ্থত লানি নিচিগা হ'ল কিহৰনো স্বাৰ্থত লানি নিচিগা হ'ল গণিব নোৱাৰা সংগঠন ৰাজনীতিৰ কথা নকওঁৱে বাৰু নুবুজা অংক হৰণ পুৰণ হৰণ দেশখন বচাব পাৰিবি জানো দেশখন বচাব পাৰিবি জানো মাথো চিঞৰি জয় অসম জয় অসম জয় অসম জয় অসম জয় অতি ভাল হৈছে আৰু খুব এটা বাস্তৱমুখী এতিয়া বৰ্তমান যুগৰ গীত সকলোৱে আদৰি লৈ লোহিত দাৰ লগতে আমাকো আশীৰ্বাদ কৰিব জয় অসম লোহিতৰ সুস্বাস্থ্য কামনা ধন্যবাদ।